আমাৰ ৰাতি মাৰ মন্দিৰত কোন দুষ্ট লোক আহি মাথা মূৰা এইগিলা ভাঙি পেলাই থৈ গৈছে। আমাৰ সনাতন ধৰ্মৰ মানুহকেইটা যদি এনেকুৱা আমাৰ ৰাইজৰ যোনটো মাৰ মন্দিৰ সেইটোৱে যদি আমি এনেকুৱা অত্যাচাৰ কৰি থাকে আমি কেনেকৈ জীয়াই থাকিম। আমাক কেতিয়াবা ৰাতি আহি জ্বলাই দিব পাৰে, ৰাতি আহি আমাক কিবা কৰিবও পাৰে। এতিয়া কোনে বা কৰিলা, এইটোতো আমাৰ সনাতন ধৰ্মৰ মানুহৰ কোনো হেৰি নহয়, কৰ্ম নহয়। এইটো আমি তাই ৰাইজৰ সন্মুখত এইটোৱে বিচাৰিছোঁ, আমি নিৰাপত্তাটো বিচাৰোঁ। আৰু এইটো সন্দেহ মানে এতিয়া এটা বুলি নহয়, আমাৰ গাঁৱত হ'ল 2টা মন্দিৰ, তাৰপিছত আপোনাৰ চেৰাং চাপৰি তাতে 3টা গাঁৱত গৈছে, তাতেও বহুত কেইটা মন্দিৰ ভাঙছে বুলি শুনা পাইছোঁ। ৰাতিপুৱাৰ ভাগত আমি খবৰা খবৰি কৰোঁতে আমাৰতো ভাঙা গেল বুলি আমি খবৰা খবৰি কৰিলোঁ। খবৰা খবৰি কৰোঁতে চবেই খবৰা খবৰি পালোঁ নাই সিহঁতৰো ভাঙছে। এতিয়া ভাঙিলে এইটো অঞ্চলটো এটা অঞ্চলে আমাৰ ক'ব পাৰি, আপোনাৰ গেৰিমাৰীৰ পৰা লৈ একদম চেৰাং চাপৰিলৈকে গোটেইখিনি অঞ্চলতে যিকেইটা আপোনাৰ সন্মুখত ৰাস্তাৰ বাটত যিমান পাইছে আৰু চব মন্দিৰ ভাঙি থৈ গৈছে, মূৰ্তিটো ভাঙি থৈ গৈছে। এইটো আমাৰ প্ৰশাসনৰ ওপৰত এইটোৱে বিচাৰ, এইটো আমাৰ তদন্ত কৰি জনাব লাগে আৰু আমাক নিৰাপত্তাটো দিব লাগে। সোণৰ বস্তুবিলাক যিবিলাক আছিলে, চেইন আছিলে, কাণৰ কিবা কাণ পাচা এইবিলাক আছিলে, চব খুলি লৈ গ'ল। কপালত এটা টিক আছিলে, সেইটো লৈ গ'ল। তাৰপিছতে আৰু হাততে কিবা চুৰি তুৰি আছিলে, এইবিলাক চব খুলি লৈ গৈছে। আৰু